এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছোঁ আপোনালোকৰ দুৱাত। তো আজি এটা নতুন টপিক লৈ আহিছোঁ। আপোনালোকে হয়তো মোৰ থাম্বনেইলটো চাই কিনে গম পাইছে। তো ভাবিলোঁ আজি এটা ইম্পৰ্টেণ্ট টপিক লৈ আহোঁ আপোনালোকৰ ওচৰত। তো আপোনালোকে যদি নতুন মোৰ ভিডিঅ'ত যদি চাইছে তেতিয়াহ'লে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব দিব, লাইক দিব, ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু আপোনালোকৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে নেকি? যদি আছে তেতিয়াহ'লে আপোনালোকে কি টুথপেষ্ট ইউজ কৰে আপোনালোকৰ ল'ৰা ছোৱালী? ডাঙৰ মানুহে যি টুথপেষ্ট ইউজ কৰে সেইটোৱে আপোনালোকে ইউজ কৰে নেকি আপোনালোকৰ সৰু ল'ৰা ছোৱালীবিলাকক? যদি কৰে তেতিয়াহ'লে সাৱধান হ'ব, কাৰণ সৰু ল'ৰা ছোৱালীবিলাকে নাজানে সিহঁতে পট কৰি টুথপেষ্ট মুখৰ ভিতৰত সিহঁতে যাবও পাৰে। যিটো ডাঙৰ মানুহৰ টুথপেষ্ট সেইটো যদি মুখৰ ভিতৰত যায়, ভিতৰলৈকে যায়, তেতিয়াহ'লে সেইটো কিন্তু বহুত ক্ষতিকাৰক হয়। সেইকাৰণে আজিকালি বহুত তেনেকুৱা ওলাইছে টুথপেষ্ট। মাইনা দেখুৱাই আছে আগতে টুথপেষ্ট, কাৰণ তাই ইউজ কৰে এই টুথপেষ্ট, কাৰণ তাৰ এবাৰ যেতিয়া তো সেইকাৰণে মানে মই ভাবিলোঁ আৰু মাইনাৰ তাৰ মানে আমাৰ খুব দাঁতৰ বিষ আছিলে, মানে তাৰ খুব মানে দাঁত বিষাইছিল, তাৰ মানে বহুত মানে দাঁত বিষ আছিল। তো ডক্টৰক দেখুৱালোঁ, কিন্তু ডক্টৰক দেখুৱাৰ টাইমত তাৰ মানে সুধিছিল যে আপোনালোকে কি টুথপেষ্ট ইউজ কৰে? তো মই ক'লোঁ আমি যি টুথপেষ্ট ইউজ কৰোঁ বাচ্চাকো সেইটোৱে টুথপেষ্ট আমি ইউজ কৰোঁ। তো তেতিয়া মানে ডক্টৰে ক'লে যে আপোনালোকে যিটো টুথপেষ্ট ইউজ কৰে সেইটো সৰু ল'ৰা ছোৱালী কেতিয়াও ইউজ নকৰাব, কাৰণ তাত বহুত বেছি ফ্ল'ৰিডেটেড থাকে, মানে সেইটো ইউজ কৰিব নালাগে, কাৰণ সিহঁতে সৰু বাচ্চা হয়, পট কৰি মুখৰ ভিতৰত গিলি দিব পাৰে। তো সেইটো মানে ক্ষতিকাৰক হয় বহুত। তো সেইকাৰণে মানে মোৰ মাইনাক মানে তেতিয়া ডক্টৰে এইটো মানে দিলে আৰু টুথপেষ্টটো, এইটো দিলে কেণ্ডি কক, মানে এইটো বহুত ভাল হয় টুথপেষ্টটো, মানে ইউজ কৰিলে যেতিয়া মাইনাই তেতিয়া বহুত ভাল পালে। আৰু এইটো মানে ইয়াত বাবলুগাম ফ্লেভাৰ হয় এইটো, ইয়াত মানে ফ্ল'ৰাইডটো কম আছে একদম, কেভিটিৰ কাৰণে মানে বহুত ভাল হয়। ডক্টৰে এইটোৱে ক'লে যে তাক এইটো ইউজ কৰক, এইটো ভাল মানে তাই কি পাব দাঁতৰ। তেতিয়াৰ পৰা মানে মাইনাৰ দাঁতৰ বিষ নাই আৰু এতিয়া বহুত আৰাম পাইছে। তো সেইকাৰণে মই মানে ভাবিলোঁ যে হয়তো বহুতৰে তেনেকুৱা সৰু বাচ্ছাৰ মানে হ'ব পাৰে দাঁতৰ বিষ। তো ভাবিলোঁ এটা ভিডিঅ' তাৰ কাৰণে মই এড কৰোঁ। সেইকাৰণে ভাবিলোঁ যে বাচ্ছাবিলাকৰ কাৰণে আৰু এইটো হয়, বহুত ভাল হয়। যদি আপোনালোকৰ তেতিয়া এনেকুৱা সৰু ল'ৰা ছোৱালী থাকে তেতিয়াহ'লে এইটো আপোনালোকে অনলাইনো পাব এইটো, আৰু ফাৰ্মাচীটো পাব এইটো কেণ্ডি কক। তো আপোনালোকে ইউজ কৰাব পাৰে আপোনালোকৰ ল'ৰা ছোৱালী, কিন্তু আপোনালোকে যিটো ডাঙৰে ইউজ কৰে টুথপেষ্ট সেইটো ইউজ নকৰাব আপোনালোকৰ বাচ্ছাক। সেইটো বহুত ভাল হয়, ইউজ কৰিলে গম পাব আপোনালোকৰ ল'ৰা ছোৱালীয়ে। তো সেইকাৰণে মই ভাবিলোঁ ভিডিঅ'টো বনাওঁ। তো আপোনালোকে যদি ভাল লাগে ল'ব পাৰে। আৰু যদি মোৰ মাইনা কৈ আছে যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো আজি বেছি নবঢ়াওঁ ভিডিঅ'টো, ৰাতি হৈ গৈছে প্ৰায়। মাইনাক ভাত খুৱাম, তাক লিখিব দিছোঁ মই, আৰু ময়ো ভাত খাই কিনে টোপনি যাওঁ। কালি ৰাতিপুৱা 6টা বজাত উঠিব লাগিব, স্কুল আছে মাইনাৰ। তো সেইকাৰণে জল্দি শুলে জল্দি উঠিব পাৰিম। মাইনাকো ভাত খুৱাই কিনে শুব দিওঁ, আৰু স্কুল যেতিয়া বহুত কষ্ট হয় ৰাতিপুৱা স্কুল হ'লে। তো আজি এইখিনিলৈকে। তো গুড নাইট, বাই বাই।